অসমৰ জনপ্ৰিয় আৰু কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰত চৰকাৰৰ ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পৰম শ্ৰদ্ধেয় ৰঞ্জন গগৈ ডাঙৰীয়া, মাননীয় সাংসদ তপন গগৈ ডাঙৰীয়া আৰু অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া, আজিৰ সভাত উপস্থিত অসমৰ পৰম শ্ৰদ্ধাৰ বিশিষ্ট বিভিন্ন কৰ্মপথৰ ব্যক্তিসকল, পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভুসকল, উপস্থিত সাংবাদিক বন্ধুসকল, জয় জয়তী 400 বছৰ মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মহাবীৰ লাচিত বৰফুকনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি সকলোৱে স্বৰ্গদেউ চাওলুং চুকাফাই গঢ় দিয়া সেইখন বৰ অসমৰ সতি সন্ততি। স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আমি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে ঐক্যবদ্ধভাৱে বৰ অসম নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰি আহিছোঁ আৰু এনেধৰণে ভাৰত মাতাৰ শক্তি বৃদ্ধি কৰাৰ যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস এই মানৱীয় নীতিৰ আধাৰত আমি মিলাপ্ৰীতিৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ প্ৰক্ৰিয়াৰ আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আগন্তুক দিনত আমাৰ সকলোৰে লক্ষ্য আছে এইখন ভাৰতবৰ্ষক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। ইয়াৰ বাবে আমি প্ৰতিজন ব্যক্তিয়ে, উঠি অহা প্ৰজন্মই বীৰ লাচিত বৰফুকনৰ আদৰ্শৰে নিজক প্ৰস্তুত কৰিব লাগিব। ভাৰত মাতাৰ শ্ৰীচৰণত সমৰ্পিত ভাৱনাৰে আমি ৰাষ্ট্ৰভক্তিৰে মাতৃভূমিৰ বৃহত্তৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আমি আজি এই বিজ্ঞান ভৱনত সকলোৱে সংকল্পবদ্ধ হ'বৰ বাবে সমবেত হৈছোঁ। আজি মই এই মুহূৰ্তত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ সতীৰ্থসকলক, সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, চৰকাৰী বিষয়া, অসমৰ জনগণক লগত লৈ তেখেতে যি প্ৰচেষ্টা হাতত লৈছে মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে ভাৰতবাসীক অৱগত কৰাৰ এই মহৎ পদক্ষেপ নিশ্চিতভাৱে প্ৰশংসনীয় আৰু এই পদক্ষেপে নিশ্চিতভাৱে মহাবীৰ লাচিত বৰফুকনক ভাৰতবৰ্ষৰ 130 কোটি জনগণৰ মাজত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সুন্দৰ পথৰ সন্ধান দিব। আৰু আজি এই মুহূৰ্তত মই ভাৰত চৰকাৰৰ শক্তিশালী মন্ত্ৰী, নিৰ্ভীক মন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই বিশেষ নিশ্চিতভাৱে আগন্তুক দিনত এখন শক্তিশালী ভাৰত বিশ্বৰ বুকুত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যুৱ শক্তিক উদগনি দিব, সঠিক দিশৰ সন্ধান দিব। গতিকে মই ভাবোঁ এই চেতনাৰে আমি আমাৰ জাতীয় দায়িত্ব পালন কৰিব লাগিব। আৰু আমি সকলোৱে জানো মোগলৰ বিৰুদ্ধে যুঁজত জয়লাভ কৰাৰ 20 মন্ত্ৰ আছিল
দেহতকৈ মোমাই ডাঙৰ নহয়। গতিকে সেই মানসিকতাৰে আমি দেশ সেৱা কৰিব লাগিব। কোনো ব্যক্তিয়ে দেশতকৈ ডাঙৰ হ'ব নোৱাৰে। মাতৃভূমি হৈছে আমাৰ সকলোৰে বাবে শ্ৰেষ্ঠ। মহাভাৰততো এই কথা ভীষ্মই কৈ গৈছে। গতিকে সেইবাবে সেই মানসিকতাৰে আমি আমাৰ দেশ সেৱা কৰিব লাগিব আৰু সেই মানসিকতাৰে আমি যুঁজিব লাগিব আৰু নিজক তেনেধৰণে প্ৰস্তুত কৰি আমি সঠিকভাৱে সমৰ্পিত ভাৱনাৰে সমাজ সেৱা কামত আত্মনিয়োগ কৰি যাব লাগিব। গতিকে মই ভাবোঁ আগন্তুক দিনত সেই মানসিকতাৰে আমাৰ উঠি অহা প্ৰজন্মই ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত মহান কৰি তুলিব আৰু অধিক শক্তিশালী কৰি তুলিব। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহ্বানক আমি সম্পূৰ্ণৰূপে কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক আমি গঢ় দিব লাগিব। আত্মনিৰ্ভৰ ভাৰত 2047 ভিতৰত নিৰ্মাণ কৰি উলিয়াব লাগিব। মই ভাবোঁ ভাৰতবৰ্ষ যিহেতুকে আটাইতকৈ পৃথিৱীৰ ভিতৰত যিমানবিলাক ৰাষ্ট্ৰ আছে আটাইতকৈ বেছি যদি যুৱ শক্তি কোনোবা এখন ৰাষ্ট্ৰত সৰহ সংখ্যক আছে সেইখন ৰাষ্ট্ৰ হৈছে ভাৰতবৰ্ষ। গতিকে আমাৰ যুৱ শক্তিয়ে লাচিতৰ আদৰ্শৰে নিজক প্ৰস্তুত কৰক আৰু নিজৰ জীৱন গঢ়াৰ লগে লগে গোটেই দেশৰ সমাজৰ জীৱন গঢ়াৰ কামত তেখেতসকলে আত্মনিয়োগ কৰক। এইখিনি কথাকে কৈ मैं फिर से आज इस सभा में हमें आशीर्वाद देने के लिए, मार्गदर्शन देने के लिए परम आदरणीय अमित शाह जी आए। असम सरकार की जो निमंत्रण को उन्होंने स्वीकार की और इसके लिए मैं असम की जनता की तरफ से विशेष रूप से धन्यवाद देता हूं। और आप ऐसे ही हमें हमेशा हौसला देते रहिए, हिम्मत देते रहिए, मार्गदर्शन देते रहिए। और माननीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में आपने सारे देश के अंदर सुरक्षा व्यवस्था को जिस हिसाब से मजबूत की, इसके लिए हमेशा देश अपने दिल से आभार व्यक्त करते हैं। और आज हर हिंदुस्तानियों को मन में इतना बड़ा शक्ति मिला है कि हम दुनिया का सर्वश्रेष्ठ राष्ट्र बन सकता है। मुझे लगता है कि इसी भावनाओं के साथ आज देश को मजबूत करने में आपने जो योगदान दी है, इसलिए मैं विशेष रूप से आपको धन्यवाद देता हूं। और অসম सरकार पुनर्बार प्रतिगराकी डॉक्टर हिमंत बिश्व शर्मा डांगरियार नेतृत्वत दिने निशाय काम কৰি থকা মন্ত্ৰী, বিধায়ক, সাংসদ আৰু সকলো ৰাজ্যিক কৰ্মচাৰীক মই বিশেষভাৱে ধন্যবাদ জনাইছো। আপোনালোকে মিলিত প্ৰচেষ্টাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মহাবীৰ লাচিত দিৱসক সফল কৰাৰ ক্ষেত্ৰত যিখিনি কষ্ট স্বীকাৰ কৰিছে, নিশ্চিতভাৱে জাতীয় সদায় এই কথা মনত ৰাখিব। এইখিনি কথাকে কৈ মই পুনৰবাৰ সমবেত আপোনালোক সকলোৰে প্ৰতি অন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ একাষাৰ সামৰিলোঁ। ধন্যবাদ। জয় অসম, भारत माता की। से गहरा लगाव है। वो उत्तर पूर्वोत्तर के लोगों के विकास और कल्याण के लिए पूरी तरह से प्रतिबद्ध है। उन्हें असम और पूर्वोत्तर के समृद्ध इतिहास और संस्कृति को समझे है। हमारे क्षेत्र में स्थायी शांति लाने में उनकी दूरदृष्टि और नेतृत्व ने महत्वपूर्ण भूमिका निभाई है। मैं माननीय श्री अमित शाह जी का असम के इतिहास के सबसे प्रसिद्ध योद्धा लासित बरफुकन की 400वीं जयंती समारोह में असम वासियों का ओर से स्वागत करता हूं। मैं आज इस कार्यक्रम में उपस्थित गण्यमान्य एवं विशिष्ट व्यक्तिगण, अतिथियों, केंद्र राज्य सरकार के अधिकारियों, मीडिया के प्रतिनिधियों का आभारी हूं और सभी को मैं स्वागत करती हूं। भारतीय इतिहास को देखा जाए तो हमें मुगल साम्राज्य की प्रसिद्धि का बारे में बड़े बड़े अध्याय मिलते हैं, लेकिन भारत के सबसे बहादुर सेनापति लासित बरफुकन को कम प्रमुखता दी गई है। लासित बरफुकन ने मुगल सेना के उत्तर पूर्वी विस्तार को सफलतापूर्वक रोक दिया था। एक समय था जब हमारे देश का कोई हिस्से मुगल साम्राज्य के अधीन थे। उस समय अपनी बहादुरी से लासित बरफुकन ने यह सुनिश्चित किया था कि असम मुगल बादशाह
औरंगजेब के साम्राज्यवादी विचारधारा का रोकने में सक्षम रहे। हमें औरंगजेब की इतनी प्रसिद्धि मिलती है जैसे कि औरंगजेब ने पूरे भारत पर विजय प्राप्त कर लिया था, लेकिन ये पूरा सच नहीं है। महान भारतीय राजाओं के अधीन कोई ऐसे राज्य थे जिन पर औरंगजेब जीतने में सफल नहीं हुए थे। मराठों की मुगल सत्ता के विस्तार को सफलतापूर्वक रोकने और अपनी भूमि के विदेशी अधीनता से बचाने का गौरव प्राप्त है। 17वीं शताब्दी में छत्रपति शिवाजी महाराज की अभिषेक के साथ ही भारतीय उपमहाद्वीप की एक बड़े हिस्से पर मराठी साम्राज्य का बोलबाला शुरू हुआ। अपने पूरे क्षेत्र में मराठों ने औरंगजेब से युद्ध किया। दक्षिण भारत में केरल और तमिलनाडु के बड़े हिस्से कभी भी मुगलों के अधीन नहीं था। अहोम साम्राज्य विशेष रूप से ब्रह्मपुत्र घाटी और पूर्वोत्तर भारत भी कभी मुगलों के अधीन नहीं रहा। अहोम और मुगलों के बीच में कोई बड़ा संघर्ष हुए। अधिकांश संघर्षों में अहोम ने मुगल को करारी हार दी या उन्हें वापस भेज दिया। यदि मुगल जीत भी गए, ये अपनी सफलता को अधिक समय तक नहीं रख पाए। इससे पता चलता है कि औरंगजेब का दायरा पूरे भारत के जीतने की कहानी केवल एक गलत प्रसार है।